জৰিয়তে প্ৰথমে মই সদনক এটা কথা খুব স্পষ্টভাৱে জনাব বিচাৰো যে সমগ্ৰ শিক্ষা অসম এটা অভিযান এটা সোসাইটি registered under Societies Registration Act সমগ্ৰ শিক্ষা অসম মানে সৰকাৰ নহয় এই সমগ্ৰ শিক্ষা অসমৰ অধীনত নিয়োজিত যিসকল কৰ্মচাৰী আছে এই কৰ্মচাৰীসকলৰ কাৰণে দুই ধৰণৰ ব্যৱস্থা আছে অৰ্থাৎ যিসকল সোসাইটিয়ে তেওঁলোকৰ সাৰ্ভিসটো কন্টিনিউয়াসলি লৈ আছে তেওঁলোকৰ কাৰণে এটা সাৰ্ভিস ৰেগুলেশন এণ্ড ফিনান্সিয়েল ৰেগুলেশন 2003 তেওঁলোকৰ কাৰণে বলবৎ হয় ইয়াৰ উপৰঞ্চি কিছু সংখ্যক ব্যক্তিক 11 মাহৰ কাৰণে আমাৰ যেটো কেন্দ্ৰীয় চৰকাৰৰ পিএবিৰ অধীনত প্ৰজেক্ট এপ্ৰাইজেল বোৰ্ডৰ অধীনত অনুমোদন পোৱাৰ পাছত তেওঁলোকক 11 মাহৰ কাৰণে লোৱা হয় এতিয়া আমাৰ যিসকল দিব্যাংগ শিশু আছে দিব্যাংগ শিশুসকলৰ শিক্ষাৰ কাৰণে শিক্ষকসকলক বিশেষ প্ৰশিক্ষণৰ প্ৰয়োজন সেই বিশেষ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা অসম চৰকাৰে পৰ্যায়ক্ৰমে কৰি আহিছে যাতে আমাৰ এজনো যদি দিব্যাংগ শিশু থাকে সেই শিশুক পাঠদান কৰাৰ ক্ষেত্ৰত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল যাতে অভিজ্ঞ বা প্ৰশিক্ষিত হয় কিন্তু যিসকল দিব্যাংগ শিশু বিদ্যালয়ৰ পৰা বাহিৰত থাকে তেওঁলোকক মোবিলাইজ কৰা তেওঁলোকক সোশিয়াল মোবিলাইজেশন কৰাৰ কাৰণে এই সহকাৰী সমল ব্যক্তি আৰু অতিৰিক্ত সহকাৰী সমল ব্যক্তি নিয়োগ কৰা হৈছিল আৰু এনে 179 গৰাকী সহকাৰী সমল ব্যক্তি আৰু 234 গৰাকী অতিৰিক্ত সহকাৰী সমল ব্যক্তি আছে এতিয়া এই সমল ব্যক্তি সকল সমগ্ৰ শিক্ষাৰ SRFR তাৰ মানে সাৰ্ভিস ৰেগুলেশন এণ্ড ফিনান্সিয়েল ৰেগুলেশনৰ অধীনত তেওঁলোক অন্তৰ্ভুক্ত নহয় এতেকে তেওঁলোক অন্তৰ্ভুক্ত নহয় যেতিয়া তেওঁলোকৰ নিয়োগ কৰাৰ কাৰ্যকালটো 11 মাহৰ কাৰণে গতিকে 11 মাহৰ পাছত পুনৰ যদি আমি আকৌ এবাৰ পিএবিৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি সেই অনুমোদন লাভ কৰো তেতিয়া হলে তেওঁলোককে অভিজ্ঞতাৰ ভিত্তিত দ্বিতীয়বাৰৰ কাৰণে আকৌ 11 মাহৰ কাৰণে লোৱা যায় গতিকে ইয়াত আমাৰ কোনো বিকল্প ব্যৱস্থা নাই কন্টেক্সুৱেল টিচাৰ বা সমগ্ৰ শিক্ষাৰ আন যি ঠিকাভিত্তিক কৰ্মচাৰী তেওঁলোকৰ শাৰীটো বেলেগ কেটেগৰীটো বেলেগ আৰু এই দিব্যাংগ শিশুৰ কাৰণে নিয়োজিত থকা সমল ব্যক্তি বা অতিৰিক্ত সমল ব্যক্তি তেওঁলোকৰ সাৰ্ভিস ৰুলটো বেলেগ এতেকে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা এটো নিৰ্ভৰ কৰিব আমাৰ পিএবিৰ পৰা আমি যি পুঁজি পাওঁ তাৰ ওপৰত আৰু ৰেগুলাৰাইজেশন কৰা বিষয়টো মানে শিক্ষকৰ যি ৰেগুলাৰাইজেশন তেনে ধৰণৰ পৰ্যায়ত এখেতসকলৰ নিয়মীয়াকৰণ বা এখেতসকলৰ পে স্কেলটো বৃদ্ধি কৰাটো এটো আউটাৰ ভিতৰত নাহে গতিকে এই কথাখিনি মই জনালো আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হল আপুনি যি বক্তব্য মাননীয় সদস্যগৰাকী আৰম্ভ কৰিছে যে এওঁলোক হল স্বেচ্ছাসেৱক এওঁলোক ভলন্টিয়াৰ অৰ্থাৎ ইচ্ছাই দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ কাৰণে সেৱা আগবঢ়াবলৈ অহা স্বেচ্ছাসেৱক স্বেচ্ছাসেৱিক